কৃষ্ণ চাহখন খাই নাও প্ৰাৰ্থনা জনাইছে মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আগ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু মানি ইয়াত যিসকলে আজি আমি যি ভাগৱত পঢ়িছো যি উপদেশ পাইছো এই সকলো ব্ৰাহ্মণে দিয়া উপদেশে অন্যে দিয়া নহয় কিন্তু আমি ব্ৰাহ্মণ এৰা নাই ব্ৰাহ্মণক ধৰি ৰাখিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু কোনে পাইছে দেশ বুলি কোনে কৈছে ব্ৰাহ্মণ সম্প্ৰদায়ে কৈছে আৰু 5 বছৰ অধ্যয়ন কৰাৰ অন্তত 17 বছৰ বয়সত সকলো আহি কিনে গুৰুজনক ক'লে যে আমি বৈকুণ্ঠ চাব বিচাৰোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভকতৰ মন পূৰণৰ উদ্দেশ্যে লিখি উলিয়ালে সিংহযাত্ৰা ভাওনা 7 দিন 7 ৰাতি ভাওনা পাতিলে এইখিনি সময়ত কোনো মোবাইল ফোন নাছিল পেপাৰ নাছিল কেৱল মাত্ৰ এটা শব্দ প্ৰচাৰ হৈছিল শংকৰ গোসাঁয়ে ভাগৱত শংকৰ গোসাঁয়ে ভাওনা পাতিছে এইটো মুখে মুখে প্ৰচাৰ হৈ গ'ল হৈ 10,000 মানুহ আহি বৰদোৱাত সিংহযাত্ৰা ভাওনাখন চাইছিল আৰু ভাওনাৰ অন্তত মহেন্দ্ৰ কন্দলীয়ে সকলোকে মাতিছে হে আচাৰ্য হে ভাৰতী হে ৰাঘৱাচাৰ্য আহোন আহা এটা ডাঙৰ কথা আৰু কি ক'লে যে উদ্ধবাহ কৰি মই কৰোঁ অংগীকাৰ শংকৰত মই গুৰু নাহিকে আমাৰ প্ৰথমতে মহেন্দ্ৰ কন্দলীয়ে তেওঁৰ শিক্ষাগুৰুৱে তেওঁৰ প্ৰথম শৰণ লৈছে আৰু তাৰ পিছতেই সেই গুৰুজনৰ শিষ্য হিচাপে শংকৰদেৱে এই সমস্ত শাস্ত্ৰ লিখি উলিয়ালে আৰু তাৰ পিছত সেইখিনি সময়ত থকা অনন্ত কন্দলীকে আদি কৰি সমস্ত ব্ৰাহ্মণসকলে গুৰুজনৰ আদেশত এই ভাগৱতখনৰ মানে মূল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে আৰু অনুবাদ কৰি এতিয়া সেই ব্ৰাহ্মণজনে কৈছে শুনক কি বুলি কৈছে অ বান্ধৱ কৃষ্ণ কথা হে এই আমাৰ ভাগৱতী নাই অন্ত ভক্তক কৰায়া পৰিচয় জ্ঞান কৰ্ম পথ খন্দি ভগতিক দেখাই অন্ত অহেন বন্ধু কেহ নাই আৰু তেওঁ তেতিয়া সমস্ত সাৰ উদ্ধাৰ কৰি আমি অৱনীতিকাৰে বিচাৰি তেওঁ পেটৰ দুটা মাৰ্ক বন্ধ কৰি দিলে পেটৰ দুটা মাৰ্ক কি সহজ অৰ্থত এটা হৈছে কৰ্মকাণ্ড আৰু আনটো হৈছে জ্ঞান কাণ্ড কৰ্মকাণ্ড আৰু জ্ঞান কাণ্ড হৈছে পেটৰ দুটা পথ বা দুটা মাৰ্ক আপোনালোকক আজি বুজাবলৈ চেষ্টা কৰিম বুজোৱাটো মোৰ চিন্তা আৰু বুজাটো আপোনালোকৰ কথা বেদ কাক কয় আচলতে বেদ শব্দটোৱে পদ অনুবাদে 4টা ৰূপ ল'ব বেদ শব্দটোৱে কোনোবা এটা পদত জ্ঞানক বুজাব বেদ শব্দটোৱে কোনোবা এটা পদত 4খন বেদক বুজাব বেদ শব্দটোৱে কোনোবা এটা পদত প্ৰভুৰ বাক্যই হৈছে বেদ ঈশ্বৰৰ বাক্যই হৈছে বেদ আৰু বেদ শব্দটোৱে কোনোবা এটা পদত জীৱক বুজাব যেনে বেদস্তুতি জীৱৰ স্তুতি আচলতে বুজিছেনে এতিয়া এই বেদৰ বিষয়ে জনাটো ইমান সহজ কথা
নহয় কাৰণে নিখিল বেদ এখনেই বেদ নিখিল বেদ বুলি কয় নিখিল বেদক বুজিবৰ কাৰণে ব্যাসে 4 ভাগ কৰি পেলালে ঋক যজু সাম অথৰ্ব আৰু এই ঋক যজু সাম অথৰ্ব বেদত এতিয়া মই আপোনালোকক বুজাবলৈ যিটো বুজাম আপোনালোক যিহেতু স্ত্ৰী হয় মহিলা হয় মানে দেৱতীয়ে কোৱাৰ দৰে অপৰিমাণ জ্ঞান পৰিমাণ নাই মই আপোনালোকক বুজাব চেষ্টা কৰিম বাকী গুৰুসকলে বুজিব ধৰি লওক এজোপা গছ আটাইতকৈ দামী কাঠ এতিয়া কি কৰে আপোনালোকে যদি ঘৰ বনায় আপোনালোকে যদি কাঠ কিনিবলৈ যায় কি কাঠ কিনিব দিব আই আপুনি পাপক কি কাঠ কিনিবলৈ দিব আৰু আটাইতকৈ এতিয়া বৰ্তমান সময়ত আটাইতকৈ চালতকৈ ভাল কাঠ কি চেগুন হয় নহয় চেগুন কাঠ কিনিব দেই বা চেগুন কাঠ আনিব দেই চেগুন কাঠৰ ৰংটো ধুনীয়া থাকে তাৰপিছত ভাগ কৰিছে আৰু বজাৰ মানে টিম্বাৰলৈ গৈছে টিম্বাৰলৈ গ'ল এতিয়া গৈ এটা মোক আপোনালোকে বুজাই দিব লাগিব মোক বুজা নাই এইখিনি কথা যিখিনি কথা আপোনালোকক মই বুজিম এতিয়া প্ৰথম কথা এজোপা গছ ধৰি লওক হয় নাই চেগুন গছৰ বাকলি পাত ডালি চালি চব মিলিহে চেগুন গছ হয় নে হয় বাকলি চাকলি চব মিলিহে গছ কি গছ চেগুন গছ হয় ন এতিয়া ধৰি লওক বেদৰূপী চেগুন গছজোপাৰ প্ৰথমৰ ওপৰৰ যিটো বাকলি কাৰণ গছ হ'বলৈ হ'লে বাকলি থাকিবই লাগিব হয় না এতিয়া চেগুন গছ যেতিয়া গোটেই গছেই বাকলিটো সি গছেই কিন্তু কাঠ কিনিবলৈ যেতিয়া আপুনি বাপক পঠাইছে বাপে বাৰু বাকলি কিনি আনিবনে নানে হয় ন বাকলি কিনি নানে কিন্তু চেগুন গছে বাকলি কিন্তু বাকলিডাল নানে হয় নে নহয় কাৰণ কিয় কাৰণ বাকলি কোনো কামত নাহে হয় এতিয়া শুনক বেদৰূপী বৃক্ষজোপাৰ কৰ্মকাণ্ডটো হৈছে সেই গছজোপাৰ বাকলিৰ দৰে ই কোনো কামত নাই বুজিলক যিয়ে আজিৰ তাৰিখতো কৰ্মকাণ্ডক আশ্ৰয় কৰি আছে সেইসকলৰ কাৰণে বুজিবৰ কাৰণে বুজা মানে ভাগৱতে কোৱা কথাটো আপোনালোকক বুজাবলৈ বিচাৰিছোঁ তাৰমানে যি আজিও যি পূজা পাতৰ মানে কৰ্মকাণ্ডত আশ্ৰয় কৰিছে সেইসকলৰ কাৰণে এই কথাটো ইয়াত কোৱা হৈছে তাৰমানে মই কোৱা নাই ব্ৰাহ্মণসকলে কৈছে আৰু ভাগৱতৰ ভাৰে আৰু তেওঁ কি বুলি কৈছে যে বেদৰূপী বৃক্ষজোপা মানে চেগুন গছজোপাৰ বাকলি অংশটো আমি যেনেকে নালাগে ঠিক তেনেকৈ বেদৰূপী বৃক্ষজোপাৰ কৰ্মকাণ্ডটো আমাক বাকলি তাক নালাগে তাৰমানে সেইকাৰণে কৈছে যে কৰ্মত বিশ্বাস জ্ঞানত আগন্ত হৈ আশীষয় দূৰৱন্ততাৰ ইয়াত কৰ্ম শব্দটো কৰ্মত বিশ্বাস অৰ্থাৎ বেদৰ কৰ্মকাণ্ডৰ কথা বুজোৱা স্পষ্ট দ্বিতীয় ভাগটো হৈছে বাকলিটো কাট দিলো বাপে এতিয়া চেগুন কাঠ কিনিব গৈছে ভাল কাঠ আনিব বাপে কৈছে চেগুন কাঠ টেবুলত টিম্বাৰ মালিকক গ'লে টিম্বাৰ মালিকে উলিয়াই লৈ আহিছে 5টা ধৰক 10টা বাটাম লৈ আহিছে তাৰে 3টা বাটামত মানে বগা মাংস আছে বগা অংশ আছে তেতিয়া বাপে চালে চাই গ'লে কৈছে ঐ গাঁৱত এইবিলাক বাকী 3টা কাঠ সলাই দিয়কচোন তেতিয়া বেপাৰীজনে যদি আপোনাক সোধে মানে টিম্বাৰ মালিকজনে যদি সোধে যে কিয় সলাই দিব লাগে তেতিয়া আপুনি কি বুলি ক'ব যে ইয়াত এইখিনি যে কাজে এই দিলে সেইকাৰণে সলাই দে যে এইখিনি যে পলহ তাৰমানে বগাখিনি যে আছে যে এইখিনি যে পলহ পলহটো কিন্তু চেগুন কাঠেই হয় পলহটো কাঠেই কিন্তু পলহটো কাঠ হ'লেও পলহ টকাৰ নালাগে মানে অৰ্থাৎ বেদৰূপী বেদৰ আমাক কৰ্মকাণ্ডটো বাকলি ল'ব আমাক নালাগে কোনো কামত নালাগে আৰু পইচা দিব এনেও দেখিলো তাক আৰু কাঠেই হয় পলহ থকা কাঠডোখৰ মোক নালাগে কাৰণ কি লাগে মোক কি লাগে সাৰডোখৰ লাগে হয় হয় নহয় আমাৰ বিশ্বাস কাৰণ সেই পলহ কাঠডোখৰ আনিলে পলহ লগা কাঠডোখৰ আনিলে সাৰ আছে কিন্তু পলহ আছে পলহখিনি সোনকালে বেয়া হৈ যাব সেইকাৰণে আমাক পলহডোখৰ নালাগে সেইখিনিলৈকে আমি ভালেই বুজিছোঁ অস্থায়ীভাৱে বনোৱা ঘৰত অস্থায়ীভাৱে বনোৱা ঘৰটোৰ কাঠডাল যে ভাল কাঠ টুকুৰা লগাব লাগে সেইটো ভালেই বুজিছোঁ কিন্তু জীৱনৰ আধ্যাত্মিক ঘৰটো বনাবলৈ যে প্ৰকৃত সাৰ ধৰ্মটো বুটলি ল'ব লাগে আজি কেইজন অসমীয়াই বুজি পাইছে কেইজন অসমীয়াই আমি বুজিছোঁ যেনেকৈ আমি বেদৰূপী বৃক্ষজোপাৰ বাকলি অৰ্থাৎ কৰ্মকাণ্ড নালাগে
মানে জ্ঞান কেন্দ্ৰ অৰ্থাৎ কলৰ অংশটো আমাক নালাগে, আমাক কি লাগে বেদৰ সাৰ অংশটো লাগে। বেদৰ কুকুত অবিত নাৰায়ণ দৈৱকী গহনা নামঘৰ সেইটোৰ গুপুত যিটো বৃত্ত সেইটোৰ গুপুত অংশ যিটো অৰ্থাৎ বাকলি আৰু পলস পাতিলে যিটো সাৰ সেই সাৰটো হৈছে ভাগৱত। বাকীকেইটা হৈছে বেদৰূপী বৃক্ষজোপাৰ অলাগতিয়াল বস্তু, যেনেকৈ আমাক ছাল আৰু পলসটো তাতে বুজিছে কথাখিনি বাৰু। অন্য ভিতৰত কবুলক আইসকলৰ ভিতৰত আপোনালোকে বুজিছেনে? আপোনালোকে বুজিলে বেছি ভাল, কাৰণ বুজাব পাৰে। আমি বুজাবিলাকক আপোনালোকক বুজাব নোৱাৰো। বুজিছেনে? পত্নী প্ৰসাদ চাব, পত্নী ব্ৰাহ্মণৰ ঘৈণীয়েক ঘৰতে আগতে পাইছে। হে ভাৰতী হে কন্দলী উহি ব্ৰাহ্মণী হব শৌচা চাৰ হীন বেদ শাস্ত্ৰ জানেই নাহি তারা খবর শ্রীকৃষ্ণ তো প্রেম ভগবতী বেদ আমি হব স্ত্রী তো ধর্ম বেদ। ব্রাহ্মণ সকলে কৈছে, ব্রাহ্মণ বিলাকে কৈছে যে একো নাজানে, গুৰু সেৱা নাজানে, বেদ অধ্যয়ন নকৰা আমাৰ ধনী ব্ৰাহ্মণ সকলে কৃষ্ণক আগতে পালে, কিন্তু আমি বহুত বিচাৰিলো কিন্তু কৃষ্ণক নাপালো। খনক খনন্দ যোগী পদাহু নিয়া সকল নিগমে যাক বিচাৰি ভৰত কুমাৰ বিভিন্ন সাহিত্য বিভিন্ন পথেৰে যুঁজি গৈছে। বেদৰ জ্ঞান মাৰ্গত থকা, বেদৰ জ্ঞান মাৰ্গতো মানে হেৰি আছে, নিগমত আছে, বেদৰ জ্ঞান মাৰ্গতো নিগম আছে, কিন্তু সেইবিলাক হৈছে আঙুৰুৱা, সি সম্পূৰ্ণ মানুহক ফল প্ৰদান কৰিব নোৱাৰে। সেইকাৰণে কৈছে জ্ঞানে কৰ্মে তাৰিকে নোৱাৰে ভগৱতী নহয় যায়। এতিয়া দেখিলে চাৰিকে 14 শাস্ত্ৰ সিদ্ধ হৈও কৃষ্ণক বিচাৰি নাপালে। চাৰি কি কয় এনে গম পাই গ'ল, দেখি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰতি এগৰাকী আই মাতৃৰ ঘৰ বোলে গৰুকীয়া হৈ জন্মগ্ৰহণ কৰিছে। এটা মনত উৎকৃষ্ট লাগি গ'ল, কোন সেইজনী, নাম কি, এড্ৰেছ বিচাৰিছে, নাম কি, কৈছে যশোদা। গিৰিয়েকৰ নাম কি, বোলে নন্দ। ক'ত থাকে, গকুলত থাকে। একদম চিধাই চাৰিজনে গৈছে, গৈ সুধিছে কাক দেখিছে, ইমান 4 14 শাস্ত্ৰ ওচৰৰ পুৰাণত পাৰ্গত সিদ্ধ পুৰুষ হৈও কৃষ্ণক লাভ কৰিব পৰা নাই। কোনে পাৰিলে গৈ, কোনে পাৰিলে? মতাবিলাকে নোৱাৰিলে, আপোনালোকেহে পাৰিলে, মানে স্ত্ৰীসকলে পাৰিছে। আৰু যেতিয়া গকুলাক সুধিছে যে আমি ইমান তপস্যা কৰিছিলো, ইমান সাধনা কৰিছিলো, ঈশ্বৰক নাপালো, তুমি কি তপস্যা কৰিছিলা যাৰ দ্বাৰা তুমি কৃষ্ণক পুত্ৰৰূপে পাই গলা, গৰুকী হিচাপে পাইছা, কি বুলি সুধিছে? কৃষ্ণৰ বৰগীতটো শেষৰ কৰে কহয় মাধৱ মাই অকিনুত তুমি কি তপস্যা কৰিছিলা, কি সাধনা কৰিছিলা, এই গীতটো আমাক শিকাই দিয়া, কি তপস্যা কৰিছে। এতিয়া মানে চাৰিবিধ হৈ গৈ সুধিছে তপস্যা কি কৰিছিলা। এতিয়া মই আপোনালোকক কৈছো, আপোনাক তপস্যা কৰি পাইছে নেকি? পাইছেনে? তপস্যা কৰি পাইছে? নাই পোৱা। ঋষিমুনিবিলাকে পোৱা নাই, আপোনালোকে তপস্যা কৰি পোৱা নাই? পাইছেনে? পাইছেনে? নাই পোৱা। তপস্যা প্ৰাৰ্থনা কৰিছে, তপস্যা কৰা
মই এটা কথা ক'লে গম পাই যাব আচলতে তপস্যা আপুনি কৰিব তপস্যা আমি সাধনা হয় না ছাত্ৰানাং এইটো শুনিছে নাই সমষ্টিটো ছাত্ৰানাং অধ্যয়নম তপ ছাত্ৰই অধ্যয়ন কৰাটো হৈছে তপস্যা হ'ল শ্ৰদ্ধাৱান লভতে জ্ঞান আৰু যদি সেই সাধনা বা সেই তপস্যা বা শ্ৰৱণ যেতিয়া শিক্ষকে যেতিয়া কৰি থাকে সেইখিনিক যদি শ্ৰদ্ধাযুক্তভাৱে শুনে শ্ৰদ্ধাৱান লভতে জ্ঞান আমি স্কুললৈ যাওঁ তাত মাষ্টৰে কৰে যে শিক্ষকে যেতিয়া আমাক পাঠদান কৰে তাত 100টা ল'ৰা ছোৱালী থাকে তাৰে এটা নম্বৰ 1 হয় আৰু এটাৰ গৈ কিনে 100 হয় হয়নে যিটো উজা ছাত্ৰ তাৰ নম্বৰ 1 হয় আৰু যিটো উজা পিছত বহে তাৰ নম্বৰ 100 হয় হয় না ছাত্ৰানাং অধ্যয়নম তপ ছাত্ৰই